দীর্ঘদিনীয়া প্রেম তার পিছত প্রেম প্রত্যাখ্যান প্রেমিকাক প্রাণে মরার চেষ্টা প্রেমিকৰ মহানগৰীৰ বুন্দাত চাঞ্চল্যকৰ ঘটনা আৰক্ষীৰ জালত এয়া প্ৰেমিক কেশৱ বৰ্মন ঘটনা শুকুৰবাৰৰ সন্ধিয়াৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ প্ৰেমিকাৰ ঘৰলৈ আহিছিল প্ৰেমিক কেশৱ বৰ্মন হাতত লৈ আহিছিল এখন খুকুৰি ঘৰত উপস্থিত হৈয়ে প্ৰেমিকাক খুকুৰিখনৰে যধে মধে আক্ৰমণ কৰিছিল প্ৰেমিক কেশৱ বৰ্মনে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত ঘৰৰ চৌহদত প্ৰেমিকাক পেলাই পলায়ন কৰে কেশৱ বৰ্মনে দীৰ্ঘদিনীয়া প্ৰেম প্ৰত্যাখ্যানৰ বাবে এই ভয়ংকৰ ঘটনা কেশৱ নাম বুন্দারি কেশৱ বর্মন মাদারের ছেলে আগত আছিল এতিয়া নাই আমি দেখা পাইছো আহিখানে কাটাকাটি তাক কাটি থুই দৈ পেলাই গেছে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত যুৱতীগৰাকীক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় এখন ব্যক্তিগত হাস্পতালত হাস্পতালৰ বিচনাত জীৱন মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীয়ে সেই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ঘটনা সংঘটিত কৰি প্ৰেমিক কেশৱ বৰ্মনে খুকুৰিসহ আত্মসমৰ্পণ কৰে পানীখাইটি আৰক্ষী চকীত আনহাতে কাছাৰৰ শিলকুৰিত সংঘটিত হৈছে আন এক শিহৰণকাৰী ঘটনা একেডাল গছতে চিপ লৈ আত্মহত্যা কৰে প্ৰেমিক যুগলে স্থানীয় ৰাইজে চিপ লোৱা অৱস্থাত দেখি খবৰ দিয়ে আৰক্ষীক ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে দুয়োটা মৃতদেহ আৰক্ষীৰ সন্দেহ দুয়োৰে প্ৰেম মানি লোৱা নাছিল দুয়োটা পৰিয়ালে যাৰ বাবে নিজকে শেষ কৰি দিয়াৰ চৰম সিদ্ধান্ত লৈ প্ৰেমিক যুগলে কিন্তু এই অপমৃত্যুৰ আঁৰত আছে নেকি অন্য কিবা ৰহস্য তাক লৈ আৰক্ষী আৰম্ভ কৰিছে তদন্ত প্ৰশ্ন হয় আজিৰ প্ৰজন্মৰ মাজত কিয় বৃদ্ধি পাইছে এনে প্ৰৱণতা প্ৰেম প্ৰত্যাখ্যানৰ বাবে প্ৰাণে মৰাৰ চেষ্টা আজিৰ একাংশ যুৱকৰ প্ৰেম মানি নোলোৱাৰ বাবে নিজক শেষ কৰি দিয়াৰ সিদ্ধান্ত একাংশৰ শিলচৰৰ পৰা আহাদুল আহমেদৰ সহযোগত লক্ষজিৎ বৰুৱাৰ ৰিপৰ্ট NKTV+।